আজি পাস্তা বনাই খালোঁ। এয়া গৰম পানী কৰি লৈছোঁ দেই। এয়া পাস্তাবিলাক অকণমান মই বইল কৰি লৈছোঁ। বইল কৰি ল'লে কোমল হয়। আৰু এয়া বইল কৰি আছোঁ দেই। এইফালে এয়া বিলাহী, পিঁয়াজ, জলকীয়া, আদা, নহৰু মই খুন্দি ৰেডি কৰি ল'লোঁ। আৰু এইফালে পাস্তাবিলাক উতলি আছে আৰু হৈ গ'ল বইল কৰা। আৰু এইফালে মই কেৰাহীটো গৰম কৰি ল'লোঁ আৰু মিঠাতেল দিছোঁ। এতিয়া তেলবিলাক অকণমান গৰম কৰি লৈছোঁ দেই। বেটাই কি খাওঁ কি নাখাওঁ কৰি আছিলে, সেইটো কাৰণে মই আজি বেটাৰ কাৰণে পাস্তা বনাই দিছোঁ দেই। আৰু আপোনালোকেও এনেদৰে বনাই খাব পাৰে আৰু খুবেই ভাল লাগে এনেদৰে বনাই খালে। এতিয়া মই পিঁয়াজবিলাক অকণমান ভাজি লৈছোঁ, জলকীয়াও দি দিছোঁ। আৰু এইফালে জুই একদম মজাকৈ জ্বলি আছে দেই। অকণমান লৰাই দিছোঁ। আৰু এতিয়া বিলাহীবিলাক অকণমান ভাজি লৈছোঁ দেই। বিলাহী দিলে খাবলৈ অকণমান টেষ্টি হয়। বিলাহীখিনি হৈ গ'ল। এইফালে মই নিমখ দিয়া নাছিলে, নিমখ দি দিছোঁ এতিয়া। আৰু এতিয়া পাস্তাবিলাক দি দিছোঁ দেই। এতিয়া আকৌ অকণমান ভাজিম পাস্তাবিলাক। মোৰ কিন্তু এনেদৰে খাই ভাল লাগে। আপোনালোকে কেনেদৰে খাই ভাল পায় নাজানো। কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই।